এয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আজি সন্ধিয়াৰ প্ৰথমটো খবৰ শিৱসাগৰ চৰাইদেউ জিলাৰ প্ৰাক্তন আলফাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত এখোজ স্বাধীন অসমৰ লক্ষ্য লৈ হাতত মাৰণাস্ত্ৰ তুলি নিজ ঘৰ পৰিয়ালক এৰি সংযুক্ত মুক্তি বাহিনীত যোগ দি বহুজনৰ জীৱন হেৰুৱাৰ উপৰিও বহুজন চিৰ জীৱনৰ বাবে শাৰীৰিকভাৱে সক্ষম হৈ পৰিল ইয়াৰে চৰকাৰৰ একাংশ জনগণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই শজনে অস্ত্ৰ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহে কিন্তু পৰিতাপৰ বিষয় যে বহুজন প্ৰাক্তন আলফা নেতা কৰ্মীৰ বৰ্তমান অৰ্থনৈতিক অনগ্ৰসৰতাৰ বাবে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত যাতনা ভুগিবলগীয়া হৈছে চৰকাৰৰ লগত বহুবাৰ আলোচনা বিলোচনা কৰাত চৰকাৰী পক্ষই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে যদি বৰ্তমানে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেনে পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অৰ্থনৈতিক অনগ্ৰসৰতাৰ গ্ৰাসত থকা প্ৰাক্তন আলফা কৰ্মীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ দিশত আগবঢ়াই অনাৰ প্ৰয়াসেৰে এক পদক্ষেপ হাতত লৈছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে জিলা দুখনত পৰিত্যক্ত অৱস্থাত থকা নদীৰ এৰাখুটি বিল জলাশয় আদিত মীন পালনৰ জৰিয়তে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ প্ৰাক্তন আলফা কৰ্মীসকলক স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰিছে আৰু সেই উদ্দেশ্যে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে নাজিৰাৰ বিভিন্ন প্ৰান্তত থকা নদীৰ এৰাখুটি বিল পুখুৰী জলাশয় আদি পৰিদৰ্শন কৰি কাৰ্যক্ষেত্ৰত আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আমি এনেকুৱা কথাটো আমি এসময়ত আলফাত আছিলোঁ আলফা ত্যাগ কৰি আমি মূলসুঁতিলৈ আহিলোঁ মূলসুঁতিলৈ অহাৰ পৰা আমাৰ সতীৰ্থসকলে চৰকাৰৰ পৰা যিখিনি সহায় সহযোগিতা আমি পাব লাগিছিলে আমাক স্বাৱলম্বিতাৰ দিশত তেনেধৰণে আজিলৈকে আমি নাপালোঁ গতিকে আমাৰ ল'ৰাখিনি আজি অৱস্থা অতি কাহিল হৈ পৰিছে সেই উদ্দেশ্যে আমি আগত ৰাখি আমি নিজকে সবল কৰিবৰ বাবে আমি চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট দুখন জিলা লগ হৈ আমি এক কিছু অৰ্থনৈতিক স্বাৱলম্বনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ তাৰে অংশ হিচাপে আজি আমি এই অঞ্চলত আহিছোঁ এই অঞ্চলৰ কিছুমান আমি স্থান পৰিদৰ্শন কৰিছোঁ এই পৰিদৰ্শনৰ কালত আমি যথেষ্টখিনি আমি সম্ভাৱনা দেখা পাইছোঁ আমি সমূহ দুখন ডিষ্ট্ৰিক্টৰ লগ হৈ আমি কিছু অৰ্থনৈতিক কাৰ্যসূচী ল'বলৈ আগবাঢ়িছোঁ আজি এই আমাৰ প্ৰথম খোজ তথা চৰাইদেউ জিলাৰ যৌথ প্ৰচেষ্টাত আমাৰ সতীৰ্থসকলৰ স্বাৱলম্বনৰ এক বিশেষ ভূমিকা পালনৰ উদ্দেশ্যে আবাদী মাটিত মীন পালনৰ ব্যৱস্থাৰে আমি এখোজ আগবাঢ়িম বুলি ভাবিছোঁ গতিকে তাৰ উপলক্ষতেই আজি আমি জিলাখনৰ ভিন্নজন সতীৰ্থ একলগ হৈ ইয়াক স্থানডোখৰ পৰিদৰ্শন কৰাৰ লগতে ইয়াৰ ভৱিষ্যত কাৰ্য ব্যৱস্থাবিলাক আমি হাতত ল'ম বুলি আশা ৰাখি আজি ইয়াত আমি সমবেত হৈছোঁ আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ ডিগবৈত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ ডিগবৈ বন আঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ খেৰজান ভীমপথাৰ গাঁৱৰ পিছফালে পাতলীয়া হাবিত দেওবাৰে এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয় বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ পশু চিকিৎসক ৰুবুল শইকীয়া ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লৈ পশু চিকিৎসক শইকীয়াই জানিবলৈ দিয়া মতে ৮-১০ বছৰীয়া মখনা হাতীটো এন্থ্ৰাক্স ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে প্ৰকৃততে কি কাৰণত হাতীটোৰ মৃত্যু হ'ল এতিয়াও জানিব পৰা নাই মৰণোত্তৰ পৰীক্ষাৰ অন্তত প্ৰকৃত কাৰণ উদ্ধাৰ হ'ব আজি সন্ধিয়াৰ তৃতীয়টো খবৰ ONGCৰ শিৱসাগৰস্থিত কাৰ্যালয়ৰ চৌহদত আজি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ONGCৰ কেতবোৰ বিভাগ আন ৰাজ্য তথা জিলালৈ স্থানান্তৰিত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ সামগ্ৰী কঢ়িয়াই নিব বিচৰাৰ সময়তে সৃষ্টি হয় উত্তেজনাময় পৰিৱেশ সামগ্ৰীসমূহ যাতে স্থানান্তৰিত কৰিব নোৱাৰে তাৰ বাবে জাতীয় সংগ্ৰামী সেনা অসম আটাছৰ একাংশ কৰ্মী উপস্থিত হৈ আবদ্ধ কৰি ৰাখে লক্ষণীয় বিষয় হ'ল যে ONGCৰ কোনো গুৰুত্বপূৰ্ণ বিভাগ লেবৰেটৰী যাতে আন জিলা বা ৰাজ্যলৈ স্থানান্তৰিত কৰিব নোৱাৰে তাৰ দাবীত জাতীয় সংগঠনসমূহে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল শেহতীয়াকৈ ONGC কৰ্তৃপক্ষৰ প্ৰশাসনৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকতো কোনো কাৰ্যালয় অনাগত দিনত শিৱসাগৰৰ পৰা স্থানান্তৰিত কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু ইয়াৰ পিছতো আজি গোপনে লেবৰেটৰী কেতবোৰ সামগ্ৰী স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰাৰ সময়তে আবদ্ধ কৰে জাতীয় সংগঠনসমূহে পিছত সামগ্ৰী কঢ়িয়াই নিয়াটো স্থগিত ৰখা হ'ব বুলি আশ্বাস দিয়ে সংশ্লিষ্ট বিষয়ববীয়াই এপিনে কোনো কাৰণতে শিৱসাগৰৰ পৰা ONGC বিভাগ লেবৰেটৰী স্থানান্তৰিত নকৰিবলৈ স্পষ্ট কৰি দিয়ে জাতীয় সংগ্ৰামী সেনা অসম আৰু আটাছই
আজি সন্ধিয়াৰ চতুৰ্থটো খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কণ কণ শিশুৰ কলৰৱে মুখৰিত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহ কবি বেনু চিৰিং সোঁৱৰণী ত্ৰয়োদশ বাৰ্ষিক সৰু অসম শিশু নাট সমাৰোহত দেখা যায় এই মনোৰম পৰিৱেশ শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হয় শিশু নাট সমাৰোহখনত এইবাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 41টা নাট্যদলে অংশগ্ৰহণ কৰিছে কেইবা শতাধিক শিশুৰ সমাৱেশেৰে মুখৰিত হৈ পৰিল চৌপাশ লক্ষ্মীনাথ বেজবৰুৱা কালজয়ী সৃষ্টি বুঢ়ীআইৰ সাধু সন্নিবিষ্ট সাধুৰ আধাৰত ৰচিত নাটকৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ নাট্যকাৰে ৰচিত ভিন্নধৰ্মী নাটকত অভিনয় কৰি দৰ্শকক মুগ্ধ কৰি তোলে শিশুসকলে কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিভা প্ৰকাশ আৰু বিকাশৰ এখন বিশাল মঞ্চ দিছে বেনু চিৰিং সোঁৱৰণী সৰু অসম শিশু নাট সমাৰোহে শিশু নাট্য আন্দোলন গঢ়ি তুলিছে এই নাট সমাৰোহে এই মন্তব্য অভিভাৱকসকলৰ ইপিনে শিশু নাট সমাৰোহৰ লগত সংগতি ৰাখি প্ৰৱৰ্তন কৰি অহা সৌৰপ্ৰাণ শিৱসাগৰ বঁটা এবাৰ আগবঢ়োৱা হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট চিকিৎসক ডাক্তৰ সৰ্বেশ্বৰ ভূঞালৈ ইয়াৰ উপৰিও তাৰণী চেতিয়া সোঁৱৰণী অসম নাট্যজ্যোতি 2024 বঁটা বিশিষ্ট নাট্যকৰ্মী দেৱব্ৰত মহন্তলৈ আৰু কিৰণ গগৈ সোঁৱৰণী অসম নাট্য অৰুণোদয় 2024 বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট নাট্য সংগঠক নৱজ্যোতি শইকীয়ালৈ আজি সন্ধিয়াৰ পঞ্চমটো খবৰ গেলেকী প্ৰেছ ক্লাবৰ আনুষ্ঠানিক দুৱাৰ মুকলি অনুষ্ঠান গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যম এই সংবাদ মাধ্যমে এটা অঞ্চলৰ জনজীৱন সম্পূৰ্ণৰূপে আমূল পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সংবাদ মাধ্যম তথা প্ৰচাৰ মাধ্যমৰ যোগেদি বিভিন্ন সময়ত এখন ঠাইৰ জনজীৱনৰ গাঁথনি সমগ্ৰ বিশ্বৰ আগত পৰিচিত হ'ব পাৰে যাৰ বাবে এটা অঞ্চলত প্ৰেছ ক্লাবৰ দৰে অনুষ্ঠান অপৰিহাৰ্য বুলি গণ্য কৰিব পাৰি এনে অনুষ্ঠানৰ জন্ম হৈছিল গেলেকী চহৰত যোৱা 20 মে তাৰিখে বৃহত্তৰ গেলেকী তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ ভালেকেইজন সাংবাদিক সাহিত্যিক সামাজিক অনুষ্ঠানৰ লগত উতঃপ্ৰোতভাৱে কাম কৰি অহা বিশিষ্ট ব্যক্তিক লৈ গঠন কৰা হৈছিল গেলেকী প্ৰেছ ক্লাব বৃহত্তৰ গেলেকী অঞ্চলবাসী ৰাইজৰ বহু আপেক্ষিত এই প্ৰেছ ক্লাবৰ দ্বাৰা অঞ্চলটোৰ সামাজিক জীৱন বহু দূৰ আগবঢ়াই নিব বুলি আশা ব্যক্ত কৰিছে সচেতন মহলে লগতে বৃহত্তৰ গেলেকী অঞ্চলৰ জনসাধাৰণৰ কণ্ঠ হৈ কাম কৰাৰ বাবে আগ্ৰহী প্ৰেছ ক্লাবৰ সকলো বিষয়ববীয়া এই প্ৰেছ ক্লাবৰ কাৰ্যালয়টি আজি আনুষ্ঠানিকভাৱে গেলেকী নগৰ মাজবজাৰত মুকলি কৰা হয় আৰু এই গেলেকী প্ৰেছ ক্লাবৰ কাৰ্যালয় দুৱাৰ মুকলি কৰে গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিত কৰে আজি সন্ধিয়াৰ ষষ্ঠটো খবৰ বাতৰি পৰিৱেশনৰ পিছতে গা নলৰিল জনপ্ৰতিনিধি অথবা সংশ্লিষ্ট বিভাগৰ ৰাইজে শ্ৰমদানেৰে মেৰামতি কৰিলে চেলাইখাটি ফুকনচাং সংযোগী কলা নদীৰ ওপৰৰ দলং বিশ্বনাথ চেলাইখাটি ফুকনচাং সংযোগী কলা নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰাৰ পাছতো গা নলৰিল বিধায়ক অথবা চৰকাৰী বিভাগৰ উপায়বিহীন হৈ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে চেলাইখাটি ফুকনচাং সংযোগী কলা নদীৰ ওপৰৰ দলং মৰণৰ ফান হৈ পৰা এই জৰাজীৰ্ণ দলংখনৰ অৱস্থালৈ দৃষ্টি নিক্ষেপ কৰিলে সাংঘাতিক ভয়াৱহতাৰ প্ৰতিচ্ছবি পৰিস্ফুট হ'ব চাওক দলংখনৰ মাজ অংশত প্ৰকাণ্ড গাঁত এপিনে হেলনীয়া হৈ পৰিছে জৰাজীৰ্ণ দলংখন আজা কৰিলে দলংখনৰ পৰা যিকোনো মুহূৰ্তত মৃত্যুমুখত পৰিব পাৰে লোক তথাপি মৰণৰ সৰন্ধি অব্যাহত ৰাখিব লগা হৈছে যাতায়াত পৰিতাপৰ বিষয় ৰাইজে দলংখন নিৰ্মাণ সংক্ৰান্তত বিধায়ক প্ৰমোদ বৰঠাকুৰক একাধিকবাৰ নিবেদন কৰি আহিছে যদিও বিধায়ক প্ৰমোদ বৰঠাকুৰে অস্বাভাৱিক আচৰণ কৰি দলংখন নিৰ্মাণত পিঠি দি আহিছে বুলি ৰাইজৰ অভিযোগ দলংখনৰ কথা ক'লে বিধায়কগৰাকী টিঙৰি তোলা হৈ পৰে বুলি ৰাইজে মত প্ৰকাশ কৰিছে ৰাইজৰ ক্ষোভ ভোটৰ সময়তে চেলাইখাটি ফুকনচাং সংযোগী কলা নদীৰ ওপৰত দলং নিৰ্মাণৰ কথা মনত পৰে সাংসদ বিধায়কৰ একেদৰে কাৰ্বি ছাত্ৰ সন্থাই চৰকাৰৰ কাম কাজৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰে কেৱল চহৰ মহানগৰ কেইটামান পথ পকীকৰণ কৰিলে উন্নয়ন নুবুজায় গাঁও অঞ্চললৈ আহক আপোনালোকৰ চৰকাৰে কিমান উন্নয়ন কৰিলে তেতিয়াহে বুজি পাব জনপ্ৰতিনিধিসকললৈ উদ্দেশ্যি এই ভাষ্য সদৌ অসম কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা নিৰ্মল তেৰণৰ ইফালে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ মিলিও চৰকাৰখনৰ প্ৰতি সৰব হৈ পৰা উন্নয়নৰ নামত শূন্য বুলি উল্লেখ কৰি সদাব্যস্ত কলা নদীৰ ওপৰত দলংখিনি আজি পৰ্যন্ত নিৰ্মাণ কৰিব পৰা নাই বুলি কয় নেতাগৰাকীয়ে ইয়াৰ অন্তত ৰাইজৰ স্বাৰ্থত কাঠৰে হ'লেও দলংখন নিৰ্মাণ কৰাৰ সজোৰে দাবী উত্থাপন কৰে আজি সন্ধিয়াৰ সপ্তমটো খবৰ শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কলিয়াবৰত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি মহাপুৰুষ গুৰু দুজনৰ সাহিত্য সংস্কৃতি শুদ্ধ ৰূপত অনুশীলনৰ জৰিয়তে সমাজত উপস্থাপন কৰাৰ উদ্দেশ্যে শংকৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰই 5 দিনীয়াকৈ আয়োজন কৰে ক্ৰমে বৰগীত মাটি আখৰা খোলবাদন গোপী নৃত্যৰ এক কৰ্মশালা 70 গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থী এই কৰ্মশালাত ভাগ লয় শ্ৰীমন্ত শংকৰদেৱ সংঘ কলিয়াবৰ জিলাৰ মূলৰ সদস্য বিনোদ শইকীয়া বাপজনৰ সঞ্চালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠান ভাগত প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ লোৱা প্ৰতিটো শিতানৰ বাদ নৃত্য
বাদ্য নৃত্য পৰিৱেশন কৰে আৰু ইয়াৰ পাছতে বৰগীতৰ প্ৰশিক্ষক গায়ন বিশাৰদ তেজপুৰৰ ৰাতুল শইকীয়া বাপ জনাই এভাগে বৰগীত পৰিৱেশন কৰে আৰু নৃত্যৰ প্ৰশিক্ষক উপাসনা মহন্তই বৰদোৱাৰ থুলৰ গোসাই গোসানী প্ৰৱেশ নৃত্য পৰিৱেশন কৰে খোল বাদ্য নৃত্য প্ৰশিক্ষণৰ এই সামৰণি অনুষ্ঠান ভাগত কলিয়াবৰ সাহিত্য সাংস্কৃতিকৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে স্থানীয় ৰাইজ চৰাইদেউৰ পৰা ফাৰহান লাস্কৰ ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেন আৰু কলিয়াবৰ পৰা অনুপৰা ৰিপৰ্ট আছাম লাইভ 7